সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি অসমজুৰি বিক্ষোভ কাৰ্যসূচী আমি প্ৰতিবাদ কৰিছো। এইটো কথা স্পষ্ট যে আজি প্ৰতিবাদস্থলীৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ক'ব বিচাৰিছো যে আজি ৪০টা বছৰ হৈ গ'ল অসম চুক্তি আজি পৰ্যন্ত ৰূপায়ণ হোৱা নাই। অতি সোনকালে অসম চুক্তি ৰূপায়ণ কৰিব লাগিব। বিপ্লৱ শৰ্মাৰ ৬ নম্বৰ দফাৰ প্ৰতিবেদন যিখন আছে ক্ষিপ্ৰতে কাৰ্যকৰী কৰাই কেনে আজি প্ৰতিবাদস্থলীৰ পৰা পুনৰবাৰ ক'ব বিচাৰিছো। একে সময়তে অবৈধৰ পৰা মৌলবাদী উৎখাত কৰিব লাগিব, পুলিয়ে পোখা মৌলবাদীৰ পৰা উৎখাত কৰিব লাগিব। আৰু তাতকৈ ডাঙৰ কথাটো হ'ল অসমৰ পৰা কা বাতিল কৰিব লাগিব। অসম আৰু উত্তৰ পূৰ্বাঞ্চল ৰাইজে কেতিয়াও কা মনা নাছিলে আৰু কা কেতিয়া নামানে। যদি প্ৰধানমন্ত্ৰী ডাঙৰীয়া ইমান দৰত তেখেতে গুজৰাটৰ সংস্থাপন দিয়ক। মুখ্যমন্ত্ৰী অকল মাত্ৰ ভলি চেলেকি প্ৰধানমন্ত্ৰী তেখেতে মুখ্যমন্ত্ৰী হৈ আছে। মুখ্যমন্ত্ৰীয়ে প্ৰত্যাহ্বান জনাইছো, তেখেতৰ যদি সৎ সাহস আছে, তেখেতৰ যদি ইমান দম আছে, তেখেত অসমৰ পৰা বাতিল কৰক। আজি ক'ব বিচাৰিছো মুখ্যমন্ত্ৰী আমাৰ পোনপটীয়া প্ৰশ্ন নলবাৰীৰ পৰাই, এই প্ৰতিবাদস্থলীৰ পৰাই, যদি আজি বাক্সাৰ কাৰণে কাখন বেয়া, নলবাৰীৰ কাৰণে কাখন কেনেকৈ ভাল, যদি কাৰ্বি আংলঙৰ কাৰণে কাখন আজি বেয়া, তেতিয়াহ'লে হোজাই কেনে কাখন কেনেকৈ ভাল, উত্তৰ পূৰ্বাঞ্চলৰ বাকী ৰাজ্যৰ কাৰণে যদি কা বেয়া, অসমৰ কাৰণে কা কেনেকৈ ভাল। এইটো কথা স্পষ্ট যে অসমৰ খিলঞ্জীয়া মানুহে, অসমৰ ৰাইজে কেতিয়াও কা মনা নাছিল, কা কেতিয়াও নামানে। যেতিয়ালৈকে কা বাতিল নহয় সেই পৰ্যন্ত নিৰবিচ্ছিন্নভাৱে গণতান্ত্ৰিকভাৱে সংগ্ৰাম চলি যাব। অসমৰ মানুহে ৪০টা বছৰে চিঞৰি আছে, আজি পৰ্যন্ত বহু শ্বহীদ হ'ল, বহু ঘূণীয়া হ'ল, কিন্তু আজি পৰ্যন্ত এই অসম চুক্তি ৰূপায়ণ কৰিব নোৱাৰে। তাৰ কাৰণে বিফলতা কোন? প্ৰধানমন্ত্ৰীয়ে অসমলৈ আহিল, বহু ডাঙৰ ডাঙৰ ভাষণ দিলে, তেখেতক আদৰণি জনাইছো, কিন্তু তেখেতে দেখুৱাই দিয়ক ১৬ মে তাৰিখটো কলৈ গ'ল। তেখেতে দেখুৱাই দিয়ক বাংলাদেশীৰ প্ৰতি কিমান, তেখেতে দেখুৱাই দিয়ক যে অসমৰ ৰাইজে যে আন্দোলন কৰি আছে, প্ৰতিবাদ কৰি আছে, ৮৬০জন যে শ্বহীদ হৈছিল, অকল মাত্ৰ অসমীয়াত ভাষণ দিয়ে, অসমীয়াত আৱেগিক কৰিলে তেখেতে নুবুজায়। আৰু মুখ্যমন্ত্ৰীলৈ আমি প্ৰত্যাহ্বান জনাইছো, মুখ্যমন্ত্ৰীয়ে ক'ব বিচাৰিছো আপোনাৰ যদি সৎ সাহস আছে, দিল্লীত যদি আপোনাৰ ইমানেই সাহস যদি প্ৰতাপী মুখ্যমন্ত্ৰী, তেতিয়া প্ৰধানমন্ত্ৰীক কৈ দিয়ক যে অসমৰ ৰাইজে কা মনা নাছিল আৰু কা কেতিয়াও নামানে। যেতিয়া পৰ্যন্ত কা বাতিল নহয় এই পৰ্যন্ত আমাৰ সংগ্ৰাম চলি থাকিব।